আজি মনটো মানে মোৰ বহুত ভাল। আগবেলা বেয়া হৈ আছিলে, পিছবেলা বহুত ভাল, জাষ্ট অলপ আগত ভাল হৈছে। মানে কি বুলি ক'ম মই নিজে বুজাব পাৰোঁ, ইমান ফূৰ্তিত আছোঁ মই। আজি 15 বছৰ পিছত মই এজন দাদাক লগ পালোঁ দেই। দাদাজন অৰুণাচলৰ জৰ্জ হয়, ডক্টৰ। এতিয়া মানে ইমান পঢ়িলে ল'ৰাটো, মানে দাদা চৰি ল'ৰা বুলি কৈ দাদা ইমানে পঢ়িলে। তেওঁ এতিয়া ডাক্তৰ উপাধি পাইছে যিহেতু। এতিয়া তাৰ দাদাৰ নাম হৈছে ডাক্তৰ হিৰণ্য কাশ্যপ। আৰু ইয়াৰ আগত আমাৰ ঘৰত 3 বাৰ আহিছিলে। মোক মানে ক্লাছ 8 মানৰ পৰা লগ পাইছিলে, 8 মানলৈকে লগ পাইছিলে। 8 মানৰ পিছত আৰু 8 মানৰ পিছত পৰা আৰু মোক কেতিয়াও লগ পোৱা নাই দাদা। মামা ঢুকালে, কিন্তু নিজৰ নহয় দেই, একদম কাষৰ ঘৰতে আছিলে দাদাজন, সীমাতে লাগি থকা। তো 3 বাৰমান আহিছে আমাৰ ঘৰত। এতিয়া মোক অকণমানে দেখিছিলে, এতিয়া মোক বহুত ডাঙৰ দেখা পালে বাৰু। তাৰপিছত 3 বাৰমান আহিছিলে। আহোঁতে দাদাই মানে হেৰি পোৱা নাই, কি কয়, মোক লগ পোৱা নাই। লগ নাপায়, আজিও মোক নাপালে হয়, মই ওলাই যাম বুলি ভাবিছিলোঁ। তাৰপিছত কি হ'ল, মনটো ওলাই নাযাওঁ, নগ'লোঁ আৰু ওলাই পিছবেলা। তো অহাৰ পিছত হঠাতে মই ঘৰত এনেকৈ সোমাইছোঁ আৰু গাড়ীখন ৰখাইছে। তুমি এইমাত্ৰ মাক ক'লে সীমাক দেখিছিলোঁ, সীমা নাই নেকি? মই মানে দেখি কি বুলি ক'ব নোৱাৰা পাৰ মানে হেৰি হৈছোঁ, দাদাও ক'ব নোৱাৰিছোঁ, মই একদম মানে এনেকৈ সাৱতিছোঁ, মানে ক'ব নোৱাৰাকৈ আৰু। মানে সঁচাকৈ বহুত ভাল লাগিছে। আৰু সদায় মোৰ হাতত 5 মিনিটত চাহ খাইছিলে। মোক কয় আৰু সদায়, এই 5 মিনিটত চাহ কেনেকৈ বনাই আনে, মাক সোধে মানে ইমান ফাষ্ট কেনেকৈ চাহ বনায়। তাৰ এতিয়া তাৰ বুলিয়ে কৈছোঁ মই, আৰু মানে মোৰ জাৰ্জ বুলি কেতিয়াও ফিল নহয়, কাৰণ আগৰবাৰ লগ কৰিছিলোঁ মোৰ সেইটো হিচাপত নহয়। মোৰ কাষতে বহিছে, মই এতিয়া মই নিজকে স্বীকৃতি মাৰি চাইছোঁ আৰু মোৰ লগত এজন ইমান ডাঙৰ মানুহ ৰখি আছে। হিৰেণ তুমি বাৰু মোৰ মানে বিশ্বাসে হৈ থকা নাই, হাঁহিছে বাৰু। তাৰপিছত গৈ চাহ খোৱালোঁ, পাপক কৈছোঁ 5 মিনিটত চাহ খাওঁ। 5 মিনিটত চাহ খালোঁ, আৰু চাহখন ইমান ধুনীয়াকৈ খাইছে। আৰু মানে চবেই এবাৰ প্ৰাৰ্থনা কৰিব দাদাজনৰ কাৰণে যে দাদা সদায় ভালে থাকক। আৰু যিহেতু বহুত ভাল ল'ৰাজন, বহুত ভাল, আৰু মই মানে বুজাব নোৱাৰা ভাল। গতিকে সদায় মানে ভালে থাকক। আৰু ইমান ভাল লাগিছে, যদি যাম মই অৰুণাচল মানে যাবলৈ মন এনেও আছে বুলি এনেও ভাবিছিলোঁ। হোটেলত থাকিম, এতিয়া হোটেলৰ টেনশ্যনে দাদা তাতে থাকিব পাৰিম। বহুত ভাল লাগে। কেতিয়া পুৰণা মানুহবোৰ লগ পালে ইমানেই ভাল লাগে, বুজাব নোৱাৰা ভাল লাগিছে। মই সেইটো কাৰণে ভিডিঅ'টো দিলোঁ আৰু দেই আপোনালোকক।